মৰিয়নিত হিন্দু যুৱ ছাত্ৰ পৰিষদ অসম অধিৱেশন আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত। মৰিয়নিত হিন্দু যুৱ ছাত্ৰ পৰিষদ অসম মৰিয়নি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু মৰিয়নিবাসী ৰাইজৰ সহযোগত মৰিয়নি কালিবাৰী প্ৰাংগণত দেওবাৰে মৰিয়নি আঞ্চলিক সমিতিৰ অধিৱেশন অনুষ্ঠিত হয়। অধিৱেশনৰ লগত সংগতি ৰাখি সদ্যঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উক্ত অনুষ্ঠানত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মাধৱ দাস আৰু কেন্দ্ৰীয় সমিতিৰ সম্পাদক অংশুমান শৰ্মা উপস্থিত থকাৰ লগতে মৰিয়নি পৌৰসভাৰ ৱাৰ্ড সদস্য, মৰিয়নি জ্যেষ্ঠ নাগৰিক, বিধায়ক ৰূপজ্যোতি কৰ্মী আৰু বহু ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। সভাত হিন্দু সমাজৰ উন্নয়ন, যুৱ প্ৰজন্মৰ নৈতিক আৰু শৈক্ষিক মূল্যবোধৰ বিকাশ, আধ্যাত্মিক আৰু সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণৰ বিষয়ে গঠনমূলক আলোচনা আৰু ভৱিষ্যত পৰিকল্পনা কৰা হয়। হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমে হিন্দু সমাজৰ বাবে কাম কৰি আহিছে আৰু কাম কৰি যাব বুলিও মন্তব্য প্ৰকাশ কৰে। উক্ত সভাত হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিজনে নাম নোলোৱাকৈ বীৰ লাচিত সেনাৰ শৃংখল চলিহাক বিদেশী বিতৰণৰ নামত আখৰা কৰি থকা বুলিও উল্লেখ কৰে। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। আজি মৰিয়নি আঞ্চলিক সমিতি অধিৱেশন আছিল আৰু অধিৱেশনত আমি যদি উপস্থিত হৈছোঁ, কেন্দ্ৰীয় নেতৃত্ব, আমাৰ সভাপতি, মই আৰু সম্পাদক, আমাৰ কেন্দ্ৰীয় বাকীখন নেতৃত্ব উপস্থিত হৈছে। আমি বাস্তৱ অসমৰ যি বাস্তৱ ছবিখন কিছু আভাস আজি দাঙি ধৰিছোঁ, কিয়নো আজি অসমৰ 40% মুছলমান হ'ল, তাৰে বাংলাদেশী সৰহসংখ্যক বাংলাদেশী মুছলমান। বাংলাদেশী বিতাৰণৰ যি আন্দোলন হৈছিল, অসম আন্দোলন, সেই অসম আন্দোলন আজি বিফল হ'ল। অসমীয়া সংজ্ঞা আজিলৈ নিৰূপণ নহ'ল। গতিকে অসমীয়া য'ত সংজ্ঞা নিৰূপণ আজিলৈকে হোৱা নাই, জাতিটো কেনেকৈ উদ্ধাৰ হ'ব, জাতিটো কেনেকৈ উন্নতি সাধন হ'ব? গতিকে প্ৰথম অসমীয়া সংজ্ঞা নিৰূপণ হ'ব লাগিব, বাংলাদেশী বিতাৰণ হ'ব লাগিব। বাংলাদেশী বিতাৰণ ক'ত হৈছে? আজি বাংলাদেশী বিতাৰণৰ কিছু সংগঠনৰ নেতৃত্বই কেৱল আখৰা কৰিছে। কেৱল বাংলাদেশী খেদা কেৱল আখৰা চলিছে। আপোনালোক খোদ নিজৰ যোৰহাট জিলাত এনেকুৱা আখৰা চলিছে। বাংলাদেশী বিতাৰণৰ যিটো কনচেপ্ট হিন্দু যুৱ ছাত্ৰ পৰিষদে জন্মলগ্নৰ পৰাই কৰি আহিছিলোঁ, আৰু যিখিনি হিন্দু যুৱ ছাত্ৰ পৰিষদে দেখুৱাই দিয়া বিষয় আজি বৰ্তমান অসমৰ সাম্প্ৰতিক পৰিস্থিতিত প্ৰাসংগিক হৈ উঠিছে, যে জনসংখ্যা আজি নিয়ন্ত্ৰণ নাই হোৱা। জনসংখ্যা যিটো বিস্ফোৰণ হৈছে, মুছলমান জনসংখ্যা বিস্ফোৰণৰ ফলত আজি 40% হ'ল। অনাগত 10-15 বছৰত আমি এখন ইছলামিক স্থান হ'ব নেকি? বা আজি বাংলাদেশে যিটো ভাবুকি কঢ়িয়াইছে, চিকেন নেক কাটি দিম বুলি যি ভাবুকি কঢ়িয়াইছে, যে আজি বাংলাদেশত যেনেকৈ আলফাই চেল্টাৰ লৈছে, ৰেড কাৰ্পেট ৱেলকাম হৈছে, যে অসম বিৰোধী বা ভাৰত বিৰোধী শক্তিসমূহক আজি বাংলাদেশে সংস্থাপন দিছে, বাংলাদেশে আশ্ৰয় দিছে। সৌখিনা চাইনাত আছিল, আজি বাংলাদেশত তেওঁলোকে ঘাটি স্থাপন কৰিবলৈ সুবিধা পাইছে, আৰু বাংলাদেশে চিকেন নেকত আজি ভাবুকি প্ৰদান কৰিছে। তাতো আমি হিন্দু যুৱ ছাত্ৰ পৰিষদে মাত মাতিছোঁ। কাৰণ চিকেন নেকৰ প্ৰসংগ কিয় আহিছে? আজি ৰংপুৰ, চিটাগং, চিৰহট জিলা এখন অসমৰে ৰাজ্য আছিল বা অসমৰে ভাৰতৰ ভূখণ্ড আছিল, কিন্তু অন্য ভূখণ্ডত তেওঁলোকে কাঢ়ি লৈ গুচি গ'ল। এইবিলাক বহুত কথা আছে। আজি অসম ৰাজ্য হিচাপে আজি ভাৰতবৰ্ষৰ মাজত নাই, আমি এটা কোণাত লাগি আছোঁ। গতিকে আমাৰ ফালৰ পৰা চাইনা হওক, আজি বাংলাদেশ হওক, বিভিন্ন শত্ৰু ৰাষ্ট্ৰ আমাৰ ভাবুকি আছে। গতিকে আমি এইলৈ চিন্তিত যে আজি বাকী যিবিলাক সংগঠনে য'ত সমস্যা কৈ শেষ কৰিছে, তাৰ পৰা আমি আৰম্ভণি কৰিছোঁ। কাৰণ আজি অসমখন অসম হৈ থাকিব নাই, অসমখন অনাগত 10-15 বছৰত কাৰ হাতলৈ যাব, এইলৈ আমি শংকিত। গতিকে আজি সভাখনত এই কথাবিলাক আজি আমি উত্থাপন কৰিছোঁ, আৰু আমাৰ হিন্দু সমাজখনক একত্ৰিত হ'বলৈ আমি আহ্বান জনাইছোঁ। আজি বঙালী বিৰোধী অভিযান চলিছে অসমত, আজি বিহাৰী বিৰোধী অভিযান চলিছে, আজি বিভিন্ন জাতি জনগোষ্ঠী আক্ৰমণ কৰা আমি দেখা পাইছোঁ। কিন্তু কোনোবা আমাৰ সংস্কৃতিত যদি কুঠাৰঘাত কৰে, আমি তাত মাতিমেই। কিন্তু আমাৰ সমাজখনক যদি দ্বিখণ্ডিত কৰা এটা কুচকাৱাজ চলে, তাত আমি হিন্দু সন্মুখত থাকি নেতৃত্ব প্ৰদান কৰিম, আৰু আমাৰ হিন্দু সমাজক আমি সজাগ সচেতন সক্ৰিয় কৰিবলৈ আমি আহ্বান জনাইছোঁ। আৰু অনাগত দিনত চৰকাৰলৈ আমি আহ্বান জনাইছোঁ। আজি জনপ্ৰতিনিধি তেওঁ আছে, তেওঁ কৈছে যে জন্মসংখ্যা নিয়ন্ত্ৰণ যি আইন আনিব লাগে, ইউনিফৰ্ম চিভিল কোড ইয়াত অসমত প্ৰযোজ্য কৰিব লাগে। এই বিষয়বিলাক কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ বিষয়। এই কথাখিনি আজি আমাৰ সভাত মই উনুকিয়াইছোঁ। দেখা গৈছে উজনি অসমৰ শৃংখলচলীয়া বীৰ লাচিত সেনাৰ শৃংখলচলীয়া নেতৃত্বত বিদেশী বিতৰণৰ এটা প্ৰক্ৰিয়া চলোৱা যেন তেওঁলোকে কৈছে, আৰু বাকী দল সংগঠনে তেনেধৰণৰ কোনো ইনিচিয়েটিভ নোলোৱাৰ কথা তেওঁলোকে উল্লেখ কৰিছে। কি ক'ব? কোনো বৈজ্ঞানিক ভিত্তি নাই। আপোনালোকে জানে, মই কৈছোঁ যে 85লৈকে যিখন অসম আন্দোলন হ'ল, কিয় হৈছিলে? অবৈধ বিদেশী খেদিবৰ কাৰণে হৈছিলে। 20 বছৰ অতিৰিক্ত বোজা গ্ৰহণ কৰা হ'ল। আজি অসমৰ বাহিৰত 1951 চনত পিতৃবৰ্ষ এজন যদি বিদেশীক ধৰা হয়, কিন্তু আমাৰ অসমত বিদেশী খেদা আন্দোলন হোৱাৰ পিছত 20 বছৰ অতিৰিক্ত বিদেশী বোজা গ্ৰহণ কৰা হ'ল। এই বাংলাদেশীখিনি আজি অসমৰ যি জনবিস্ফোৰণৰ কথা কৈছোঁ, 40% যি কথা কৈছোঁ, ইয়াত প্ৰভাৱ বিস্তাৰ কৰিছে। আৰু আজি সেইদিনা আবিৰ্ভাৱ হোৱা কিছু সংগঠন নেতাই বাংলাদেশী খেদাৰ যি আখৰা কৰিছে, এইবিলাক অতি হাস্যকৰ। মই নাম নলওঁ, আপোনালোকে নিশ্চয় অৱগত। গতিকে মই কাকো দোষাৰোপ কৰিব যোৱা নাই বা কোনো সংগঠনৰ সত্তাক মই ভেঙুচালি কৰা নাই, সন্মান জনাইছোঁ, কিন্তু তেওঁলোকৰ বৈজ্ঞানিক কোনো ভিত্তি নাই।